আপোনাৰ আধাৰ কাৰ্ডৰ লগত ইমেইল আইডি এতিয়াও সংযোগ কৰা নাই নেকি? যদি কৰা নাই, এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ এতিয়াৰে পৰা মোবাইল নম্বৰৰ সমান্তৰালকৈ আপুনি ইমেইল আইডিটো আধাৰৰ লগত সংযোগ কৰি ৰাখিব পাৰিব। কেতিয়াবা আপোনাৰ মোবাইলত যদি ইনকামিং কল নাথাকে, আপোনাৰ অটিপি নাহে, আপুনি এতিয়াৰে পৰা ইমেইল আইডি এড কৰিলে কেতিয়াবা আপোনাৰ অটিপিটো ইমেইল আইডিটো আহি যায়। গতিকে আপুনি ইমেইল আইডিটো আধাৰৰ লগত সংযোগ কৰিলে আপোনাৰ বহুতো সহায় হ'ব আগন্তুক দিনবোৰত। মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম যে আপোনাৰ কোনটো আধাৰৰ লগত কোনটো ইমেইল আইডি সংযোগ হৈ আছে। যদি হোৱা নাই, আপোনাক পৰৱৰ্তী ভিডিঅ'ত মই জনাম কেনেকৈ আপুনি সংযোগ কৰিব পাৰে। মই আপোনাক মোবাইল স্ক্ৰীনত এতিয়া দেখুৱাম যে আপুনি কেনেকৈ চেক কৰিব আপোনাৰ আধাৰৰ লগত কোনটো ইমেইল আইডি জড়িত হৈ আছে। তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব লাগিব, যাই আপুনি আধাৰ বুলি এটা এপ আছে, সেই এপটো ইনষ্টল কৰিব লাগিব। তাৰপিছত আপোনাক মই গোটেই প্ৰচেছ দেখুৱাই আছো কেনেকৈ কি কৰিব লাগে। আপুনি ভিডিঅ'টো চাই থাকক। আপুনি চাই আছিলে গ্ৰাম ইনফটেক চেনেল। যদি ইনফৰমেশ্যনটো পাই ভাল লাগিছে, আপুনি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ফেচবুকত চাই থাকিলে ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে আপুনি ছাবস্ক্ৰাইব কৰিব। আধাৰ কাৰ্ডৰ লগত কোনটো ইমেইল আইডি লিংক হৈ আছে বা আপোনাৰ আধাৰ কাৰ্ডৰ লগত ইমেইল আইডিটো লিংক হৈ আছে নে নাই, সেইটো চাবৰ কাৰণে আপুনি প্ৰথমতে যাব লাগিব প্লে ষ্টৰত। যাই আপুনি দুটা এপ ডাউনলোড কৰিব লাগিব। প্ৰথম এপটো হ'ল আধাৰ বুলি আপুনি চাৰ্চ কৰি দিয়ক। এই আধাৰ কাৰ্ড এপ বুলি চাৰ্চ কৰক। ইয়াত যিটো প্ৰথম এপ আছে, আধাৰ বুলি লিখা আছে, এই এপটো আপুনি ডাউনলোড কৰিব। তাৰপিছত আৰু এটা এপ লাগিব আপোনাৰ, যে আধাৰ আৰ ডি ফেচ। মোৰ এইটো আগতে ইনষ্টল কৰা আছিল, গতিকে আৰু ইনষ্টল কৰিব নালাগে। তো এই এপটো আপোনাৰ ইনষ্টল থাকিব লাগিব। 2 নম্বৰতে হ'ল আপোনাৰ এই আধাৰ এপ। এইটো মোৰ ইনষ্টল হৈ গ'ল। মই এতিয়া অ'পেন কৰিম। আপুনি এইটো চেক কৰিবৰ কাৰণে আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইলটো থাকিব লাগিব একেলগত। একেটা মোবাইলতে লাগি থাকিব লাগিব চিম কাৰ্ডখন। মই এইটো পাৰ্মিশ্যন এলাউ কৰি আছোঁ। ইয়াত বিগিন জাৰ্ণি আছে, কণ্টিনিউ টু ৰেজিষ্টাৰ। ইয়াত মোৰ আধাৰ নাম্বাৰটো মাৰি দিম। প্ৰাইভেচিৰ কাৰণে মই আধাৰ নাম্বাৰটো দেখুৱাব নোৱাৰিম। এতিয়া চিম কাৰ্ডটো মোৰ 1 নম্বৰত লগা আছে, গতিকে কণ্টিনিউ টু SMS-ত ক্লিক কৰিম। এতিয়া মোৰ অট'মেটিক মোৰ ডিভাইচটো ভেৰিফাই কৰিব। এয়া ডিভাইচটো ভেৰিফাই হৈ গ'ল। ষ্টাৰ্ট ফেচ অথেণ্টিকেশ্যন। এতিয়া মোৰ ফেচটো ল'ম। মোৰ ফেচ স্কেন হৈ গ'ল। কণ্টিনিউত ক্লিক কৰিম। মোৰ নামটো আহি গ'ল, মুজাহিদুল হক। তাৰপিছত ইয়াত এটা পিন বনাব লাগিব। মোৰ মতে মই পিন এটা দি আছোঁ, আপোনাৰ মতে আপুনি এটা দিয়ক। এয়া চাওক, পাৰ্মিশ্যন এলাউ কৰিব লাগিব। হয়, এয়া মোৰ আধাৰ। ইয়াত চাওক, ইয়াত এটা অপশ্যন আছে, এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত এটা অপশ্যন আছে ছাৰ্ভিচত ক্লিক কৰিব। ইয়াতে চাওক যে মোবাইল নাম্বাৰ আপডেট, এড্ৰেছ আপডেট, ফেমিলি মেম্বাৰ ৰিকুৱেষ্ট, আৰু ইয়াত আছে চাওক ইমেইল আইডি এড বা আপডেট। এইটোত ক্লিক কৰিব। এইটো সম্পূৰ্ণ ফ্ৰী হয়, আপোনাৰ 1 টকাও দিব নালাগে। ইয়াতে চাওক, মোৰ অলৰেডি mujahidul786000@gmail.com মোৰ অলৰেডি আগৰ পৰা এই ইমেইল আইডি ইয়াত এড আছে, কাৰণ মই আধাৰ বনোৱাৰ সময়ত এইটো মই এড কৰিছিলোঁ। তো মোৰ এতিয়া আৰু আপডেট কৰিব নালাগে। মই আপোনাক পৰৱৰ্তী এটা ভিডিঅ'ত দেখুৱাম যে আপুনি কেনেকৈ ষ্টেপ বাই ষ্টেপ ইমেইল আইডিটো এড কৰিব। আজি এইখিনিয়ে আছিল। ধন্যবাদ। কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিছোঁ।